নমস্কাৰ এভৰিৱান সকলোকে আকৌ এবাৰ ওয়েলকাম জনাইছো আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ আজি এখন মুভি টিজাৰৰ ৰিভিউ এটা লৈ আহিছো আৰু এই মুভিখনৰ মানে মাচ অৱেটেড এণ্ড মাচ নিডেড মুভি বুলি ক'ব পাৰি বহু দিন লাগি গ'ল মানে এই লিজেণ্ডজনৰ ওপৰত মুভিখন বনাওতে প্ৰায় কিমান 10-15 বছৰৰ বেছি লাগি গ'ল আগতে বনাব লাগিছিল হিচাপ মতে এনিৱেজ মুভিখন যোনখন মুভি আহি আছে এইখন মুভিৰ নাম হ'ল মাইকেল লিজেণ্ড আমাৰ মাইকেল জেকসনৰ ওপৰত আৰু মুভিখন ৰিলিজ হ'ব 2026 এপ্ৰিল মাহত এপ্ৰিল 24 টিজাৰটো যোৱাকালি ৰিলিজ হৈছে তো আমি আহক টিজাৰটোত কি দেখিলো সেইটো বিষয়ত অলপমান আলোচনা কৰো তো তোৰ কেনেকুৱা লাগিল টিজাৰটো চাই কিনে টিজাৰটো একচুয়ালি মানে বহুতখিনি জায়গাত টিজার টাইপ নালাগে এখন বায়োপিক টাইপ লাগা নাই যে আমি লাইভ কনসার্ট আমি চাই আছো মাইকেল জেকসন পারফর্ম কৰিব ইভেন তাৰ মুনৱাক যোনটো আছিল মানে একদম ডিটো কৰিছে একদম পুৰা আৰু কিছুমান এংগেলৰ পৰা এইটো পুৰা মাইকেল জেকসন যেনে লাগে দূৰৰ পৰা যদি লয় আপোনালোকে সাধাৰণতে মাইকেল জেকসনৰ যদি ষ্টাৰ এটাক মানে এনেকুৱা বায়োপিকত মুখখন মিলিব কাৰণে বহুত ফ্যান্স থাকে তো কিমানখিনি আমাৰ স্যাটিসফাইড হ'ব কিমানখিনি আমাৰ স্যাটিসফাইড নহব এইটো বহুত কোৱেশ্চন থাকে কিন্তু আমি জানিব পৰা মতে গোটেইখিনি মানুহ অলমোস্ট স্যাটিসফাইড হৈছে মানে কাৰণ মানে কি হয় তাৰ মুখখনত বা মাইকেল জেকসনৰ প্ৰতিচ্ছবিটো দেখা পাইছে আৰু ইন্টাৰেষ্টিংলি কথাটো ইটোও হ'ব পাৰে যে এইজন দুজন এক্টৰ হয় এইজন হৈছে মাইকেল জেকসনৰ কাজিন কাজিন ব্ৰাদাৰ বহুত ডাঙৰ মানে এক্স ফেক্টৰ হ'ব মুভিখনৰ কাৰণে য'ত মানে অলপমান মাইকেল জেকসন আমি গ্লিমছ অলপমান পাম তো যেহেতু ব্লাডটো সেম ব্লাডে দৌৰিব যেটা বস্তুখিনি তেনেকুৱা হ'ব সো আনলাইক আদাৰ মুভিজ মানে ইয়াতে আপোনাৰ কাস্টিংটো আপোনালোকে গুৰুত্ব আৰোপ কৰক যে মাইকেল জেকসনৰ নিজৰ ব্লাড লাইনকে ৰাখা হৈছে যাতে তেওঁ মানে অবভিয়াসলি সেম ব্লাড লাইনৰ হলে আৰু বেছি ভালদৰে ডেপিক কৰিব পাৰিব মানে কিছুমান আচৰণ ধৰক বা কিছুমান বিহেভিয়াৰ যোনবিলাক থাকি যাব বস্তুখিনি বা সৰুৰ পৰা যদি তেওঁ দেখা পায় ডাঙৰ হৈছে বস্তুখিনি এইটো ইনবিল থাকি যাব বস্তুখিনি তো এতিয়া মানে মাইকেল জেকসন নোহোৱা হোৱাৰ পিছত এটা তেনেকুৱা এক্টৰ এটা ল'ব যোন মানে মাইকেল জেকসন লগে বনাইছিল তো কেনেকে এক্টিংটো কৰিব স্বভাৱ আচৰণ কেনেকে থাকে তো এইটো ক্ষেত্ৰত এটা বহুত ডাঙৰ ভাল চৰিত্ৰ সেইটোৱে আৰু আহক অলপমান টিজাৰটোত কি দেখিছে মই কি দেখাইছে এইটো অলপমান কৈ দিওঁ টিজাৰটো আৰম্ভ হয় আপোনাৰ মাইকেল জেকসনৰ কনচাৰ্টৰ পৰা আৰু শেষ হয় মাইকেল জেকসনৰ প্ৰায় এটা ইণ্টাৰভিউ এটা বুলি ক'ব পাৰি তো যোনটো কনচাৰ্ট দেখুওৱা হৈছে য'ত মাইকেল জেকসনৰ এন্ট্ৰি দেখায় ডান্সটো দেখায় মুনৱাক অলপমান দেখায় এই গোটেইখিনি আপোনাৰ এনেকুৱা লাগিব দূৰৰ পৰা যে মাইকেল জেকসন নিজে এক্টিং কৰি আছে নেকি সেইটোৱে ক'লো মানে কিছুমান এংগেল সাইড এংগেলৰ হওক বা অলপমান দূৰৰ পৰা এংগেল হওক বা পিছৰ পৰা এংগেল হওক চুলিখিনি লম্বা হওক গোটেইখিনি মাইকেল জেকসন মই ক'লোৱে কিবা কনচাৰ্ট চাই থকা মানে বহুত অথেন্টিক কৰিবৰ কাৰণে ট্ৰাই কৰা হৈছে যে ট্ৰেইলাৰটো আহিলে আৰু অলপমান কথা গম পাম যে ষ্টৰিটো কেনেকুৱা হ'ব কেনেকে মিলাব ক'ৰ পৰা আৰম্ভ কৰিব আৰু ট্ৰেইলাৰটো আহিলে আমি নিশ্চয় আপোনালোকক সবতকৈ আগতে ৰিভিউটো দিবৰ কাৰণে চেষ্টা কৰিম এতিয়ালৈকে যদি আপোনালোকে টিজাৰটো চোৱা নাই মাইকেলৰ সোনকালে গৈ চেকআপ কৰি লওক ইয়েছ বিকজ এইটো আপোনালোকে মানে একচুৱেলি গোটেই ৱৰ্ল্ডে একচুৱেলি ৰখি থকা মানুহ এজনৰ ওপৰত চাগে মুভি এখন আৰু মুভিখন বহুত আশা লৈ আছো এইখন মুভিক লৈ কিনে মানে বহুত বছৰ পিছত বনালে ভাল হ'ব প্ৰডাকচন টিমো বহুত ডাঙৰ বহুত ভাল মানুহ বহুত ভাল পাব টিজাৰটোত বহুত মানুহে মৰম দিছে ট্ৰেইলাৰটো আহিলে আৰু বেছি মৰম পাব সেইখিনি আছিল বিশেষ একো নকওঁ টিজাৰত বেছি ক'বলগীয়া নাই সেইটোৱে এইটো এতিয়ালৈকে যদি চালে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইবটো কৰিব নিশ্চয় কৰিব আৰু আমি বিচাৰো আমাৰ জুবিনদাৰ ওপৰতো এনেকুৱা এখন হুবহু এটা এনেকুৱা মানুহ লাগি এখন বনাম মেবি পিছৰলৈকে নিশ্চয় কোনোবাই নহয় কোনোবাই চিন্তা কৰিব সো ইয়াতকে বেছি দীঘল নকৰো আৰু ভিডিঅ'টো অলৰেডি দীঘল হৈয়ে গৈছে টিজাৰ ৰিভিউ হিচাপত আপোনালোকে সকলোৱে ভালদৰে কুশলে থাকক আৰু আমাৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব আমাক মৰম দি যাব এইখিনি আশাৰে আজিলৈ এৰিছো গুড বাই